Masungha everyone, মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি প্ৰত্যেকটো সাবজেক্ট ইংলিশে হোক বা ম্যাথছে হোক বা ৰিজনিংয়ে হোক প্ৰত্যেকটো সাবজেক্টৰ টপিকবিলাক ক্ৰিস্টেল ক্লিয়াৰ কৰি একেবাৰে সহজকৈ যিমান সম্ভৱ সিমান সহজকৈ সদায় বুজিবলৈ চেষ্টা কৰোঁ আৰু বুজাবলৈ চেষ্টা কৰোঁ। আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ কৰি আছিলোঁ মেথছৰ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰাৰ পিছতে আমি টপিক ৱাইজত ডিছকাছ কৰিম আৰু এইবিলাক প্ৰশ্ন যেতিয়া আমি কৰি যাম কৰোঁতে আমি কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। অকল যে আনচাৰটো ডাইৰেক্টলি কৰি দিম তেনেকুৱা নহয়, গোটেই প্ৰশ্নবিলাকত আপোনাৰ কনচেপ্টবিলাক প্ৰায় ক্লিয়াৰ হৈ যাব। ঠিক আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি এখন 10 নম্বৰ কুৱেশ্যন পেপাৰ হ'ব। এইখন আছিলে DSS এক্সাম 2019 চনৰ LD আৰু কম্পিউটাৰৰ কাৰণে। প্ৰথম প্ৰশ্নটো চাওক, একেবাৰে সহজত কৰিবলৈ চেষ্টা কৰিম, যিমান সম্ভৱ সিমান সহজত কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো আছিলে হোৱাট শুড বি এডেড টু -3 চ' টু গেট +3। -3 লগত কি যোগ কৰিলে আমি +3 পাম বুলি কৈছে, মুখে মুখে ওলাই আছে। তথাপি যদি কৰিব বিচাৰিছে কি কৈছে প্ৰশ্নত যে -3 আছে, তাৰ লগত কি যোগ কৰিব লাগে আমি x যোগ কৰিছোঁ, ধৰিছোঁ নাজানো কাৰণে কি যোগ কৰিছোঁ x যোগ কৰিছোঁ। আমি কি পাব লাগিব +3, চ' 3 লিখিলোঁ। চ' x ৰ ভেলুটো -3টো এইফালে গ'লে +3 হ'ব। 3 + 3 মানে x ৰ ভেলুটো হৈ যাব 6, মানে আনচাৰটো হৈ যাব 6। ক্লিয়াৰ আছে যে -3 লগত 6টো যোগ কৰি দিলে আমি +3 পাম। ক্লিয়াৰ আছেনে? আমাৰ প্ৰশ্নত কি সুধিছিলে যে -3 লগত কি যোগ কৰিব লাগে, আমি -3 লগত কি যোগ কৰিব লাগে নাজানো কাৰণে x যোগ কৰিছোঁ আৰু কি পাম বুলি কৈছে +3 পাম বুলি কৈছে। চ' +3 লিখিছোঁ। x ৰ ভেলুটো ওলাই দিলোঁ আমি, এই -3টো এইফালে গ'লে +3 হৈ গ'ল। 3 + 3 = 6 হৈ গ'ল। চ' x ৰ ভেলু 6 মানে আনচাৰটো 6। ক্লিয়াৰ আছে, ক্ৰিষ্টেল ক্লিয়াৰ, কোনো কনফিউজন নাই। -3 লগত আমি +6 যোগ কৰিলে আমি আনচাৰটো কি পাম 3 পাম। ক্লিয়াৰ আছে ইয়াৰলৈকে? একেবাৰে সহজ সহজ প্ৰশ্ন হয় এইবিলাক। তাৰ নেক্সট চাওক যে বাই হোৱাট নাম্বাৰ শুড -8⁻³ মাল্টিপ্লাইড চ' ডেট দ্য প্ৰডাক্ট ইজ ইকুৱেল টু -6⁻³ মাত্ৰ 30 ছেকেণ্ডত আনচাৰটো কৰিব পাৰিব লাগে। যে -8⁻³ লগত যেনেকৈ প্ৰশ্নত কৈছে আমি মাত্ৰ তেনেকৈ কৰি যাম, আনচাৰ অট'মেটিকেলি ওলাব। -8⁻³ লগত কি পূৰণ কৰিব লাগে, আগত যোগ কৰিব লাগে কাৰণে আমি x যোগ কৰিছোঁ। এইবাৰ কি পূৰণ কৰিব লাগে আমি নাজানো, চ' আমি x পূৰণ কৰিছোঁ। পূৰণ কৰিলে আমি ৰিজাল্টেণ্টটো কি পাম -6⁻³। ক্লিয়াৰ আছে ইয়ালৈকে? চৰি, মাইনাছ আছে পাৱাৰত, ইয়াতো পাৱাৰত মাইনাছ আছে, ইয়াতো পাৱাৰত মাইনাছ আছে। ঠিক আছে, ইয়ালৈকে পাৱাৰত মাইনাছ আছে, পাৱাৰত মাইনাছ আছে। ইয়ালৈকে ক্লিয়াৰ আছে যে -8⁻³ লগত কি মাল্টিপ্লাই কৰিব লাগে আমি x মাল্টিপ্লাই কৰিছোঁ, কি পাম ৰিজাল্টটো -6⁻³ পাম। ইয়ালৈকেতো ক্লিয়াৰ আছে। এটা কথা সদায় আপোনালোকে মনত ৰাখিব, যেতিয়াই পাৱাৰটো মাইনাছ থাকিব আপোনালোকে নাম্বাৰটো উল্টা কৰি দিব। উল্টা কৰি দিলে পাৱাৰটো প্লাছ হৈ যায়। যেনেকৈ xটো আমি উল্টা কৰি দিলোঁ 1/x হৈ গ'ল। ক্লিয়াৰ আছে? সেই একেটা কনচেপ্ট ইয়াতো আমি এপ্লাই কৰিম যে 1/-8⁻³ হৈ যাব। ক্লিয়াৰ আছে? আমি সংখ্যাটো উল্টা কৰি দিলোঁ, উল্টা কৰি দিলে পাৱাৰটো প্লাছ হৈ যায়। চ' -6⁻, পাৱাৰটো আমি প্লাছ কৰি দিলোঁ। দেখা পাইছে পাৱাৰ আগত -3 আছিলে, ইয়াত -3 আছিলে, বৰ্তমান অকল 3 হৈ গ'ল। ইয়ালৈকে ক্লিয়াৰ আছে? চ' xৰ ভেলুটো ওলাব লাগে, xটো ওলাম আমি। এই -8টো এইফালে লৈ যাওক, ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক, ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক। চ' ওপৰত -8 কিউব আছে মানে -8 তিনিটা আহিব, -8 × -8। ক্লিয়াৰ আছে ইয়ালৈকে? ঠিক তেনেদৰে -6টো কিউব আছে মানে -6ও তিনিটা থাকিব। ক্লিয়াৰ আছে? চ' -3 কেঞ্চেল গুচি যাব প্ৰথমতে, নিশ্চয় বুজি পাইছে? ইয়ালৈকেতো ক্লিয়াৰ আছে, কোনো কনফিউজন নাই। বাকী কাটি দিয়ক, 2ৰে 3 বাৰ যাব, 2ৰে 4 বাৰ যাব, 2ৰে 4 বাৰ যাব, 2ৰে 3 বাৰ যাব, 2ৰে 3 বাৰ যাব, 2ৰে 4 বাৰ যাব। চ' 4 তিনিটা মাল্টিপ্লাই কৰিলে 64, 3 তিনিটা মাল্টিপ্লাই কৰিলে 27, 64/27 অপশ্যন বিত আছে। অপশ্যন বিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? প্ৰশ্নটো বুজাবলৈ টাইম লাগে, বুজিবলৈ টাইম লাগে, কৰিবলৈ একেবাৰে টাইম নালাগে। মই পুনৰবাৰ কৈছোঁ যে আমাক প্ৰশ্নত কৈছিলে -8⁻³ লগত কি পূৰণ কৰিব লাগিব, কৈছে আমি x পূৰণ কৰিছোঁ। কি পাম বুলি কৈছে -6⁻³ পাম বুলি কৈছে। যেতিয়াই পাৱাৰত মাইনাছ থাকিব সংখ্যাটো উল্টা কৰি দিব, আমি উল্টা কৰি দিলোঁ, পাৱাৰটো প্লাছ হৈ গ'ল। যেতিয়াই পাৱাৰত মাইনাছ চিন থাকিব সংখ্যাটো উল্টা কৰি দিব, পাৱাৰটো প্লাছ হৈ গ'ল। বাকী ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ, -8 তিনিটা পূৰণ হ'ল, -6 তিনিটা পূৰণ হ'ল, মাইনাছ সমান সমান আছে, চ' কেঞ্চেল গ'ল। কাটাকাটি কৰি দিলোঁ, 64/27 পালোঁ। অপশ্যন বিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? কোনো কনফিউজন থাকিব নালাগে। তাৰ নেক্সট এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰে বাৰে অহা দেখা যায়, একেবাৰে সহজ হয়, মাত্ৰ 30 ছেকেণ্ডত আনচাৰ ওলাই আছে। কি কৈছে যে হোৱাট ইজ দ্য স্মলেষ্ট নাম্বাৰ ডেট শুড বি মাল্টিপ্লাইড টু 210,125 টু মেক এ পাৰফেক্ট কিউব। 210,125 লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে ই পূৰণফলটো এটা ঘন সংখ্যা হ'ব বুলি কৈছে। পাৰফেক্ট কিউব মানে কি হয় সেইটো ফাৰ্ষ্টতে আপোনালোকে জানি লওক যে 125টো এটা পাৰফেক্ট কিউব হয়। কিয় হয়? কাৰণ একেই সংখ্যা তিনিটা পূৰণ হৈ আছে, 5 তিনিটা পূৰণ হৈ আছে। ক্লিয়াৰ আছে নিশ্চয়?
নিশ্চয় বুজি পাইছে যেতিয়া একেই সংখ্যা তিনিটা পূৰণ হয় যিটো সংখ্যা পাব তাকে ক'ব পাৰফেক্ট কিউব বুলি ক্লিয়াৰ আছে সো আমাক এটা প্ৰশ্ন সুধিছে যে 210125 এটা সংখ্যা আছিলে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে পাৰফেক্ট কিউব বা পাৰফেক্ট যদিহে স্কোৱাৰৰ প্ৰশ্ন আহে সদায় নাম্বাৰটো ফাৰ্ষ্টত ভাঙিব আমি 5 ৰে যাব ইয়াক চাওক 5 4 গুণ 20 হ'ল 1 10 হ'ল 5 2 গুণ 10 ক্লিয়াৰ আছে তাৰ নেক্সট শূন্য এটা দিব লাগিব দুটা একেলগে কৰিম 5 2 গুণ 10 2 5 5 5 গুণ 25 ক্লিয়াৰ আছে তাৰ নেক্সট আকৌ 5 ৰে কাটিলো 5 8 গুণ 40 2 0 5 4 গুণ 20 0 5 5 গুণ 25 ঠিক তেনেদৰে আকৌ 5 যাব 5 গুণ 5 3 34 5 গুণ 30 4 0 5 7 গুণ 40 5 গুণ 5 তাৰ নেক্সট 5 ৰেটো নাযায় ইয়াক ডাইৰেক্টলি কি হৈ যাব 41 ৰে যাব 41 into 41 equal to 1681 ক্লিয়াৰ আছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে সদায় এনেকৈ ফাৰ্ষ্টত ভাঙিব তাৰ নেক্সট চাব যে নাম্বাৰটো 210125 আছিলে তাক ভাঙি পিনি কি পালো 5 তিনটা পালো আৰু 41 কেটা পাইছো 41 দুটা পাইছো মই কি কৈছো যে পাৰফেক্ট কিউব হ'বলৈ হলে পাৰফেক্ট কিউব নাম্বাৰ হ'বলৈ হলে একে সংখ্যা তিনটা পূৰণ হ'ব লাগে ইয়াত একে সংখ্যা তিনটা পূৰণ হৈ আছে আৰু 41 অকল দুটা আছে সো 41 আৰু এটা পূৰণ কৰিব লাগিব তেতিয়াহে ই এটা পাৰফেক্ট কিউব হ'ব ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে সদায় এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ফাৰ্ষ্টত নাম্বাৰটো আপোনালোকে ভাঙিব নাম্বাৰটো ভাঙা পিছত চাব যে কি সংখ্যাটো কমি আছে পাৰফেক্ট কিউব ক'লে একে সংখ্যা তিনটা থাকিব লাগিব পাৰফেক্ট স্কোৱাৰ ক'লে একে সংখ্যা দুটা থাকিব লাগিব তাৰ নেক্সট চাওক এটোটো মুখতে ওলাই আছে হোৱাট ইজ দ্য স্মলেষ্ট স্কোৱাৰ নাম্বাৰ ডিভিজিবল বাই ইচ ওৱান অফ দ্য নাম্বাৰছ আটাইতকৈ সৰু সংখ্যাটো ওলাব দিছে অপচনৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো ওলাব দিছে যাক 8 9 আৰু 10 এৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য যায় ক্লিয়াৰ আছে সো এটা নৰ্মেল মেথডটো ওলাব পাৰি অকল সৰু সংখ্যাটো নহয় এটা বৰ্গ সংখ্যা ওলাব লাগে আসলে বৰ্গ সংখ্যা স্কোৱাৰ নাম্বাৰ বুলি কৈছে চাও আমি এটা নৰ্মেল মেথডত ওলাব গলে আমাৰ টাইম লাগিব সো ডাইৰেক্টলি আপোনালোকে হৰণ কৰি দিও প্ৰথম অপচনটো চাও 3600 আছিল ইয়াক আমি হৰণ কৰিছাম 8 ৰে হৰণ কৰিলে ডাইৰেক্টলি যাব নাই 8 4 গুণ 32 2 4 0 8 5 গুণ 40 0 450 বাৰ যাব নিশ্চয় গম পাইছে মুখে মুখে মই হৰণ কৰিছো তাৰ নেক্সট 9 ৰে হৰণ যাব 9 ৰে ডাইৰেক্টলি 9 4 গুণ 34 0 0 400 বাৰ যাব আৰু 10 ৰে হৰণ কৰিলে 10 ৰে কেবাৰ যাব 36 0 360 বাৰ যাব ক্লিয়াৰ আছে সো অপচন এ টো এনেকুৱা এটা সংখ্যা আছে এটা বৰ্গ সংখ্যা আছে যাক 8 ৰে হৰণ যায় 9 ৰে হৰণ যায় আৰু 10 ৰে হৰণ যায় সো অপচন এ টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে মই কি কৰিলো যে আমাক 8 ৰে আৰু 9 ৰে আৰু 10 ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য যায় বুলি কৈছে গতিকে মই 8 ৰে হৰণ কৰিছিলো প্ৰথম সংখ্যাটো প্ৰথম যদি অপচন এ টো নোলোৱা আমি বি 2 লে গলো হয় সি লে গলো হয় ডি লে গলো হয় কিন্তু আমাৰ অপচন এ টোতে হলবিলা ওলাই গৈছে 8 ৰে হৰণ যায় 9 ৰে হৰণ যায় আৰু 10 ৰে হৰণ যায় ক্লিয়াৰ আছে আৰু বাকি অপচন থকা বিলাক 8 আৰু 9 ৰে বা 10 ৰে কোনোবা এটাই হৰণ না যায় সহজ সহজ প্ৰশ্ন হয় তাৰ নেক্সট চাও তাৰ নেক্সট আমাৰ কি আছে the length of a rectangle is 15 cm more than its width if the perimeter is 150 তেনেহলে ডাইমেনশন কেটা ওলাব লাগে অৰ্থাৎ দিশ আৰু প্ৰস্থটো ওলাব লাগে আমাক দিয়া আছে এটা আয়তৰ দিশটো প্ৰস্থতকে 15 বেছি বুলি কৈছে দিশটো প্ৰস্থতকে 15 বেছি আয়তটোৰ পৰিসীমা দিয়া আছে 150 cm আয়তটোৰ জোখ ওলাব লাগে অপচনৰ পৰা কৰিব গলে একেবাৰে সহজতে ওলাই আছে নৰ্মেল মেথডত মই শিকাই দিম ফাৰ্ষ্টত অপচনৰ পৰা কেনেকৈ কৰিব চাও আমাক কি দিয়া আছে আমাক পেৰিমিটাৰ দিয়া আছে 150 আমাক পৰিসীমা দিয়া আছে 150 পৰিসীমা কেনেকৈ ওলাই পৰিসীমা 2 ইনটু লেন্থ প্লাস ব্ৰেড ইকুৱেল টু পৰিসীমা হয় ইকুৱেল টু 150 হয় ইয়াৰ লৈকে তো ক্লিয়াৰ আছে সো অপচনত কি দিয়া আছে আপোনালোকে চাও অপচনত দিয়া আছে 50 আৰু 35 লেন্থ টু 50 ব্ৰেড টু 35 50 আৰু 35 যোগ কৰিলে 85 হয় আৰু 85 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 170 হৈ যাব সো এটো কেতিয়াও 150 নহয় সো অপচন এ টো ক্যান্সেল নিশ্চয় বুজি পাইছে ঠিক তেনেদৰে বাকি বিলাকো চাও আপোনালোকে অপচন ডি টো চাও 45 আৰু 30 আছে সো লেন্থ টু 45 আছে ব্ৰেড টু 30 আছে হয়নে সো 2 ইনটু 40 35 মানে 75 হ'ব আৰু 2 ইনটু 75 ইকুৱেল টু 150 সো মিলিছে সো অপচন ডি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে এনেকৈ মুখতে ওলাব পাৰিব পেন আৰু পেপাৰৰ প্ৰয়োজন নাই বুজি নিশ্চয় পালে আমাক দিয়া আছে চাও পৰিসীমাটো দিয়া আছে 150 আমাক পেৰিমিটাৰ দিয়া আছে 150 পেৰিমিটাৰ কেনেকৈ ওলাই 2 ইনটু লেন্থ প্লাস ব্ৰেড ওলাই হয়নে 2 ইনটু লেন্থ প্লাস ব্ৰেড আমাক দিয়া আছে লেন্থ টু 45 আমাক দিয়া আছে ব্ৰেড টু 30 দুটা যোগ কৰি দিলো 75 পালো তাৰ লগত 2 মাল্টিপ্লাই হ'ব ফৰ্মুলাৰ মতে 2 মাল্টিপ্লাই কৰিলে ইকুৱেল টু 150 পাইছো আৰু হেতু আমাৰ পৰিসীমা হিচাপে 150 দিয়া আছে মিলিছে সো অপচন ডি টু কাৰেক্ট আনসাৰ এনেকৈ ওলাব পাৰিব কাৰবাৰ যদি খেলিমেল লাগিছে পুনৰ ৰিপিট কৰি চাও বা নৰ্মেল মেথডত ওলাব পাৰিব কোনো কথা নাই আমাক কি দিয়া আছে নৰ্মেলত লেন্থ টু দিয়া আছে
15 সেন্টিমিটাৰ বেছি ব্ৰেডতকৈ উইডতকৈ হয়নে দিশটো প্ৰস্থতকৈ 15 বেছি আমি ধৰি লৈছোঁ তাৰ এইটো চাওঁ ৰেক্টেংগল আয়ত এটা আঁকিলোঁ মই এই উইডটো আমি ধৰিছোঁ x হয় তেনেহ'লে লেন্থটো কিমান হ'ব xতকৈ 15 বেছি গতিকে x + 15 হৈছে এইটো বুজি পাইছেনে আমাক দিয়া আছিলে উইডটো x আমি উইডটো x বুলি ধৰিছোঁ আমাক কৈছে লেন্থটো দিশটো কি হয় উইডতকৈ 15 বেছি প্ৰস্থতকৈ 15 বেছি গতিকে প্ৰস্থতকৈ 15 বেছি যোগ কৰি দিছোঁ ইয়াৰলৈকেতো ক্লিয়াৰ আছে তাৰ নেক্সট পেৰিমিটাৰটো 150 দিয়া আছে পেৰিমিটাৰ মানে ফৰ্মুলাটো কি হয় 2 * লেন্থ + ব্ৰেড = 150 হয় নৰ্মেল মেথডত কৰিছোঁ 2 * লেন্থটো আমি কি পালোঁ x + 15 সো x + 15 প্লাস ব্ৰেডটো আমাৰ x দিয়া আছে সো x = 150 হয় ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট কি হৈ যাব 2 * x + x মানে টুৱাইস x + 15 = এই 2 পূৰণটো এফালে আহিলে হৰণ হৈ যাব 150 / 2 নিশ্চয় বুজি পাইছে সো টুৱাইস x + 15 = 250 150 2 ৰে কৰিলে 75 পাই যাব এই +15 টো এফালে গলে -15 হ'ব 75 ৰ পৰা 15 গুচি গলে কিমান হ'ব ডাইৰেক্টলি আমি 60 লিখিব পাৰিম গতিকে x ৰ ভ্যালু কিমান হৈ যাব 30 হৈ যাব ক্লিয়াৰ আছে x মানে কি হয় x মানে উইড হয় উইডটো 30 কত আছে অকল অপচন ডি আছে সো অপচন ডি টো কাৰেক্ট আনসাৰ ঠিক আছে আৰু যদি উইডটো 30 হয় তেনে লেন্থটো কিমান হৈ যাব লেন্থটো কি হ'ব উইডতকৈ 15 বেছি গতিকে 30 + 15 মানে 45 হ'ব সো 45 আৰু 30 অপচন ডি আছে অপচন ডি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে এটো হল নৰ্মেল মেথড অপচনৰ পৰা কেনেকৈ কৰিব লাগে মই হেতু আপোনালোকক কৈ দিছো আমাক পেৰিমিটাৰ দিয়া আছিল 150 হয় গতিকে অপচনত আমি দেখা পালো যে লেন্থটো 45 উইডটো 30 দুটা যোগ কৰিলে 75 তাক দুগুণ কৰিলে 150 হৈ গল হেতুৱে পেৰিমিটাৰ হয় মই আশা কৰিছো বুজি পাইছে বুলি তাৰ নেক্সটটো চাওক এটো নৰ্মেল মেথডত কৰিবলৈ গলে অলপমান দীঘল হৈ চাওক মই ইয়াত কৰি দেখাই দিছো নৰ্মেল মেথডত দেখা পাইছে কিন্তু অপচনৰ পৰা ডাইৰেক্টলি ওলাব পাৰিব আমাক এটা ট্ৰায়াঙ্গল এটা ত্ৰিভুজ দিয়া আছে ABC এটা ত্ৰিভুজৰ কথা কৈছে ABC তাৰ ৰিলেচন কেটা এংগল বিলাকৰ কোন বিলাকৰ ৰিলেচন দিয়া আছে কি দিয়া আছে যে এংগল C টো এংগল B ৰ 3 গুণ হয় বুলি দিয়া আছে নাই দিয়া ভালকে চাওক আমাক কি দিছে যে এংগল C টো এংগল B ৰ 3 গুণ হয় হয়নে এংগল B যিমান হ'ব তাক 3 গুণ কৰিলে এংগল C পাম ঠিক আছে সো আমি ইয়াত অপচন বিলাক চাম যে ইয়াত অপচন A টো সো অপচন A কি দিয়া আছে এংগল B টো 40 ডিগ্ৰী দিয়া আছে তাৰ 3 গুণ হলে 120 হ'ব লাগিছিল যেটো 110 হৈ আছে চাও সো অপচন A টো ক্যান্সেল কৰিলে বুজি পাইছে নাই পোৱা মই কি কৈ আছো যে এংগল C টো এংগল C মানে লাষ্টৰ টো এংগল C টো কিমান হ'ব এংগল B ৰ 3 গুণ হ'ব লাগিব ইয়াৰ 3 গুণ হলে 120 হ'ব লাগিব 110 আছে সো অপচন A টো ক্যান্সেল কৰিলে সো ইয়াৰ 3 গুণ চাম আমি 40 ৰ 3 গুণটো 120 হয় গতিকে এটো হ'ব পাৰে তাৰ নেক্সট 35 ৰ 3 গুণটো এটো হ'ব পাৰে 30 3 গুণ 90 এটো হ'ব পাৰে সো অপচন B C D হ'ব পাৰে তাৰ নেক্সট ৰিলেচনটো আমি চাম নেক্সট ৰিলেচন এংগল C টো কি হ'ব এংগল A আৰু B ৰ যোগফলৰ দুগুণ হ'ব এংগল C টো A C টো এই দুটাৰ যোগফলৰ দুগুণ এটা যোগ কৰিলে 90 দুগুণ ইয়াত 180 হ'ব লাগিছিল গতিকে অপচন ডি টো ক্যান্সেল নহয় বুজি পাইছে নে এংগল A আৰু B ৰ যোগফল কৰি পিনে আমি তাৰ দুগুণ কৰিলে এংগল C টো পাব লাগে গতিকে 40 + 35 মানে 75 তাৰ দুগুণটো 150 হৈ যাব সো অপচন C টো ক্যান্সেল এই দুটা যোগ কৰিম চাও এই ৰিলেচনটো আমি ফলো কৰি আছো A আৰু B এংগল যোগ কৰি দিয়ক 60 ডিগ্ৰী পাব এই দুটা যোগ কৰিলে কিমান পাব 60 ডিগ্ৰী পালে তাৰ দুগুণ কৰি দিয়ক তাৰ দুগুণ কৰিলে কিমান হ'ব 120 পাম সো এংগল C টো ওলাই যাব সো অপচন A B টো কাৰেক্ট আনসাৰ বুজি পাইছেনে নাই অলপমান আমাৰ কনসেপ্টৰ প্ৰয়োজন হ'ব ভালকে চাওক একেবাৰে সহজতে মুখতে ওলাই আছে আসলতে প্ৰথমতে আমি এটা অপচন এলিমিনেট কৰিলো কেনেকৈ কৰিলো নিশ্চয় গম পালে কেনেকৈ কৰিলো আমাক প্ৰথমত দিয়া আছে কি ৰিলেচন দিয়া আছে চাও যে এংগল C টো এংগল B ৰ 3 গুণ এংগল C মানে লাষ্টৰটো হয়নে এই লাষ্টৰটোৰ ইয়াৰ 3 গুণ হ'ব লাগিব কৈছে তো ইয়াৰ 40 ৰ 3 গুণটো 120 হ'ব লাগিছিল সো এটো ক্যান্সেল কৰিলো বাকি বিলাক সকলোতে 3 গুণ আছে বাকি তিনটা হ'ব পাৰে তো তাৰ নেক্সট আমি সেকেন্ড ৰিলেচনটো আমি চালো সেকেন্ড ৰিলেচন কি আছে এংগল C = এংগল A আৰু B যোগ কৰি তাৰ দুগুণ হ'ব লাগিব এংগল A আৰু B এই দুটা যোগ কৰি দিয়ক যোগ কৰিলে 40 আৰু 20 যোগ কৰিলে 60 পালে তাৰ দুগুণটো হ'ব 120 মানে এংগল C ওলাই গৈছে সো অপচন B টো কাৰেক্ট আনসাৰ বাকি বিলাকত নাই মিলা চাও এই দুটা যোগ কৰিব লাগিব এংগল A আৰু B যোগ কৰি পিন তাৰ দুগুণ কৰিব দিছে এংগল A আৰু B যোগ কৰিলে 90 পাম তাৰ দুগুণ কৰিলে 180 হ'ব C টো কিন্তু ইয়াত C টো 90 হে আছে সো অপচন D টো ক্যান্সেল কৰিলে ঠিক তেনেদৰে এই দুটা যোগ কৰি দিয়ক এই দুটা যোগ কৰিলে 75 পাব তাৰ দুগুণ কৰিলে মানে এংগল C ৰ সমান হ'ব লাগিছিল কিন্তু নহয় গতিকে অপচন C টো ক্যান্সেল কৰিলে কিন্তু ইয়াত হৈছে দুটা এটা যোগ কৰি দিয়ক 60 পালে তাক দুগুণ কৰি দিয়ক এংগল C ৰ সমান হৈছে ক্লিয়াৰ আছে নিশ্চয় কোনো কনফিউজন নাই
এইটো হ'ল অপশ্যনৰ পৰা ওলোৱা মেথড হয় কিন্তু নৰ্মেল মেথডত আপোনালোকে নিশ্চয় কৰিব পাৰিব কেনেকৈ কৰিছোঁ মই ইয়াত দেখাই দিছোঁ চাওক নিশ্চয় বুজি পাইছে আপোনালোকে আমাক এইটো ৰিলেশ্যন দিয়া আছে এংগল চি ইকুৱেল টু থাইছ এংগল বি মানে এংগল চিৰ যিটো আছিলে তাৰ ঠাইত আমি থাইছ এংগল বি লিখিব পাৰিম ঠিক তেনেদৰে আমি আৰু এটা ৰিলেশ্যন কি ওলাব পাৰিম চাওক এই দুটাৰ পৰা কি ওলাব পাৰিম আমি যে থাইছ এংগল বি ইকুৱেল টু এইটো ভাঙি দিছোঁ টুৱাইছ এংগল বি হৈ গৈছে ইয়ালৈকে ঠিক আছে তাৰ নেক্সট কি কৰিছোঁ এই টুৱাইছ এংগল বিটো আমি ইকুৱেলশ্যনৰ ইপাৰে লৈ গৈছোঁ গতিকে থাইছ এংগল বিৰ পৰা টুৱাইছ এংগল বি গ'লেকে অকল এংগল বি থাকিলে এংগল বি ইকুৱেল টু টুৱাইছ এংগল এ চ' এংগল এ ইকুৱেল টু দুইটো পূৰণ হৈ আছে পূৰণটো এইফালে আহিলে হৰণ হ'ল এংগল এ মানে থাইছ এংগল বি বাই 2 লিখিব পাৰিম ইয়ালৈকে ক্লিয়াৰ আছে তো আমি এটা ফৰ্মুলা কি গম পাওঁ যে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে এংগল এ বি চি তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব চ' 180 লিখিছোঁ এতিয়া আমি যিবিলাক ৰিলেশ্যন পাইছোঁ সেইবিলাক মাত্ৰ পুট কৰি দিম চাওক কি পাইছোঁ এইটো যিটো পালোঁ এংগল এৰ ঠাইত বি বাই 2 লিখি দিছোঁ বিটো বি এ থৈ দিছোঁ সকলোবিলাক বিলৈ কনভাৰ্ট কৰি দিছোঁ দেখা পাইছে তাৰ নেক্সট আমি এংগল চি মানে থাইছ এংগল বি লিখিব পাৰিম গতিকে এংগল চি মানে থাইছ এংগল বি লিখিছোঁ ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমি লসাগু লৈছোঁ ইয়াৰ তলৰ 1 আছে ইয়াৰ তলৰ 1 আছে গতিকে 2 হ'ব তাৰ লসাগুটো এলচিএমটো 2 দুক এবাৰে যাব গতিকে ওপৰত এংগল বি হ'ল একেৰে দুক দুবাৰ যাব গতিকে ওপৰত টুৱাইছ বি হৈ গ'ল আৰু একেৰে 2 দুবাৰ যাব গতিকে ওপৰত 3 × 2 অৰ্থাৎ 6 এংগল বি হৈ গ'ল তাৰ নেক্সট ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক ওপৰবিলাক যোগ কৰি দিয়ক 6 2 8 8 1 9 গতিকে 9 এংগল বি ইকুৱেল টু 360 ডিগ্ৰী হ'ল গতিকে এংগল বি ইকুৱেল টু 40 ডিগ্ৰী হ'ল ক্লিয়াৰ আছে এংগল বি টো যদিহে 40 হয় এংগল এ টো কিমান হ'ব বিৰ আধা হৈ যাব গতিকে এংগল এ টো হৈ যাব 20 ডিগ্ৰী চ' 20 আৰু 40 অপশ্যন বিত আছে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে এইটো আছিলে নৰ্মেল মেথড কিবা কনফিউজন থাকিলে ৰিপিট কৰি চাওক কিন্তু অপশ্যনৰ পৰা আপোনালোকে নিশ্চয় ওলাব পাৰিছে বুলি ধৰিছোঁ মই তাৰ নেক্সট চাওক 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 9 hours 36 মিনিটটো যেতিয়া when expressed as percent of a day 9 ঘণ্টা 36 মিনিটটো এদিনৰ কিমান অংশ হ'ব এইটো ওলাব লাগে এদিনত কিমান ঘণ্টা থাকে 24 ঘণ্টা থাকে ঠিক আছে আমি কি কৰি আমাক কি দিয়া আছে 9 ঘণ্টা 36 মিনিট আমি ঘণ্টালৈ কনভাৰ্ট কৰি দিম 9 ঘণ্টা 9 প্লাছ 36 মিনিটটো আমি ঘণ্টালৈ কনভাৰ্ট কৰি দিম 36 মিনিটটো ঘণ্টালৈ কনভাৰ্ট কৰিবলৈ 60 হৰণ কৰিব লাগিব চ' 6 ইয়াক 6 বাৰ যাব 6 ইয়াক 10 বাৰ যাব মানে 9 প্লাছ 0.6 হ'ল এটা শূন্য আছে গতিকে এটাৰ আগত দশমিক মানে 9.6 আৱাৰ্ছ হ'ল তাক আমি এদিনৰ এছপেক্টত লিখিব লাগে গতিকে 9.6 টো লিখিলোঁ ওপৰত তলত লিখিম 24 ঘণ্টা গতিকে 24 টোটেলটো আমি তলত লিখোঁ গতিকে 24 এদিনত 24 ঘণ্টা থাকে গতিকে 24 টো তলত পাৰ্চেণ্টেজলৈ শতাংশলৈ কনভাৰ্ট কৰিব লাগে যেতিয়াই শতাংশলৈ কনভাৰ্ট কৰিম আমি 100 মাল্টিপ্লাই কৰোঁ আমি গম পাওঁ চ' ইয়াত পইণ্টটো আঁতৰাই দিলোঁ এটা আগত পইণ্ট আছিলে গতিকে তলত এটা শূন্য আহি যাব এইটো শূন্য কেনচেল গ'ল 24 96 ডাইৰেক্টলি 4 বাৰ যাব গতিকে 4 দুগুণ 40 অৰ্থাৎ 40% হ'ব অপশ্যন চি টো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে সদায় আপোনালোকে যেতিয়াই পাৰ্চেণ্টেজলৈ নিব বা যেতিয়া ফ্ৰেকশ্যনত লিখিব বিচাৰিব সদায় ইউনিটটো একেই হ'ব লাগিব আমি এদিনত 24 ঘণ্টা আছে গতিকে আমি গম পাওঁ আমি 24 লিখিম তলত কিন্তু ওপৰত মিনিটতো আছে ঘণ্টাটো আছে গতিকে আমি ঘণ্টালৈ কনভাৰ্ট কৰি ল'লোঁ ফাৰ্ষ্টত 36 মিনিটক ঘণ্টালৈ কনভাৰ্ট কৰিবলৈ 60 হৰণ কৰিলোঁ আমি পালোঁ 9.6 আৱাৰ্ছ ইয়াত 9.6 পুট কৰিলোঁ যেতিয়া পইণ্টটো আঁতৰাই দিম পইণ্টটো আঁতৰালে তলত এটা শূন্য আহি যাব 240 হ'ল শূন্য কেনচেল গ'ল 24 ডাইৰেক্টলি 4 বাৰ যাব 4 দুগুণ 40% অপশ্যন চি টো কাৰেক্ট আনচাৰ সহজ প্ৰশ্ন হয় নিশ্চয় বুজি পাইছে তাৰ নেক্সট এনেকুৱা ধৰণৰ প্ৰশ্ন বাৰে বাৰে অহা দেখা পাইছোঁ আমাক কি কৈছে ইয়াত এটা দি দিছে আমাক চাওক ইকুৱেশ্যন তাৰ পৰা এইটো মাইনাছ কৰিব লাগে য'ৰ পৰা মাইনাছ কৰিব দিছে সেইটো ফাৰ্ষ্টত লিখি লওঁ ইয়াৰ পৰা মাইনাছ কৰিব দিছে এইটো আমি ওপৰত লিখি ল'লোঁ তাৰ নেক্সট যিটো মাইনাছ কৰিব দিছে সদায় মই বাৰে বাৰে কওঁ আপোনালোকে চিনবিলাক ফাৰ্ষ্টত বহাই নিদিব ইয়াত এক্স কিউব আছে ইয়াতো এক্স কিউব আছে একেখিনি একে তলত বহাই দিয়ক টুৱাইছ এক্স কিউব চিনটো নবহাব ইয়াত এক্স স্কোৱাৰ আছে ইয়াতো এক্স স্কোৱাৰ গতিকে এক্স স্কোৱাৰ তলত 4x স্কোৱাৰ চিনটো নবহাব 3x 7 যেনেকৈ আছে তেনেকৈ আমি বহাই ল'লোঁ আমি একেখিনি ভেৰিয়েবলৰ তলত একে ভেৰিয়েবল পুট কৰিছোঁ তাৰ নেক্সট চিনটো বহাবলৈ মাইনাছ যিহেতু কৰিব লাগে আমি মাইনাছ এটা কৰিম যেতিয়া মাইনাছ চিন দিব নাম্বাৰবিলাকৰ চাইন উল্টা হৈ যাব এইটো প্লাছ আছিলে মাইনাছ হৈ যাব এইটো মাইনাছে মাইনাছে ইয়াত প্লাছ আহি যাব এইটো মাইনাছে কি হৈ যাব ইয়াতে প্লাছ আহি যাব তাৰ নেক্সট আকৌ মাইনাছে প্লাছে কি হৈ যাব মাইনাছ আহি যাব সেইকাৰণে চিনটো আপোনালোকে ফাৰ্ষ্টত নবহাব লাষ্টত বহাব মাইনাছ কৰিলে চিনটো উল্টা হৈ যাব গতিকে চিনটো উল্টা কৰি দিলোঁ ইয়ালৈকে ক্লিয়াৰ আছে চ' প্লাছে মাইনাছে মাইনাছ টুৱাইছ এক্স কিউবৰ পৰা এক্স কিউব বোলে অকল এক্স কিউব থাকিব ডাঙৰ আগত মাইনাছ চিন আছে গতিকে মাইনাছ
প্লাছ 8 4 12 গতিকে 12x স্কয়াৰ প্লাছে মাইনাছে কেনসেল 3x over 3x গলে 0 প্লাছে মাইনাছে মাইনাস প্লাস 0 9 পৰা 7 গুছি গলে 2 থাকিব ডাঙৰ আগত প্লাস চিন আছে গতিকে এটো কত আছে minus x cube plus 12x square plus 2 কত আছে অপশন এ আছে গতিকে অপশন এ টো কারেক্ট আনসার চাও নিশ্চয় দেখা পাইছে আপোনালোকে যে minus x cube 12x square plus 2 ঠিক আছে নিশ্চয় বুজি পালে আপোনালোকে মই বাৰে বাৰে কৈছো এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলা জোৰ পৰা মাইনাস কৰিব লাগে হেতু ফাৰ্ষ্টত লিখিব যেটো মাইনাস কৰিব লাগে তাৰ চিনটো নপটাকে লিখিব কাৰণ মাইনাস কৰিব দিছে চিনটো উল্টা পুল্টা হ'ব তাৰ নেক্সট আপোনালোকে প্লাস মাইনাস যি আছে কৰি দিব আনসাৰটো সহজতে ওলাই যাব একেবাৰে সিম্পল হয় তাৰ নেক্সট এটো এটা প্ৰশ্ন আছিল চাও পার্সেন্টেজ যত দেখিব আপোনালোকে সদায় 100 এ ডিভাইড কৰিব কিন্তু তাৰ আগতে মিক্স ফ্ৰেকশন আছে ইমপ্ৰপাৰ ফ্ৰেকশন অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম আমি 4 গুণ 8 8 কে 9 গতিকে 9/2 হৈ গল যদি পার্সেন্টেজ সিম্বল দেখিব তাক অতৰাবলৈ সদায় তলত 100 এ ডিভাইড কৰিব সো 100 তলত ডিভাইড হৈছে ইয়াৰ লগত থকা কাৰণে ইয়াত মাল্টিপ্লাই চিন দিছো গতিকে মাল্টিপ্লাই কৰা আমি আসলে ডিভাইড কৰিছো চাও ইয়াত পার্সেন্টেজটো ওপৰত আছিল গতিকে তলত 100 এটা ডিভাইড কৰিছো একো চিন নথকা মানে মাজৰ পূৰণ চিন আহিছে অফ মানে মাল্টিপ্লাই 1800 শূন্য 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 গল 2 ৰে 18 ক 9 বাৰ যাব 99 যা 81 সো অপশন এ টো কারেক্ট আনসার ক্লিয়ার আছে নিশ্চয় ক্লিয়ার আছে একেবাৰে সিম্পল হয় পার্সেন্টেজ যতে দেখিব 100 এ ডিভাইড কৰিলে মিক্স ফ্ৰেকশন টো ইমপ্ৰপাৰলি নিলা কাটা কাটি কৰিলে 81 পালে অপশন এ টো কারেক্ট আনসার ক্লিয়ার আছে নিশ্চয় কমেন্টত ক্লিয়ার শব্দটো লিখিব তাৰ নেক্সট চাও এটো মুখতে ওলাই আছে আমাৰ the angles of a triangle are in the ratio 2:3:4 এটা ত্ৰিভুজৰ কোণৰ অনুপাত বিলাক দিয়া আছে আটাইতকৈ সৰু কোণটোৰ মান ওলাব লাগে ওলাই আছে আমাৰ মুখতে সদায় আপুনি কি কৰিব তিনটা কোণ আছে ত্ৰিভুজটো এনেকৈ আছে নে তাৰ তিনটা কোণ এনেকৈ তিনটা কোণ থাকে আৰু তিনটা কোণ সদায় যোগ কৰিলে কিমান হয় তিনটা কোণ যোগ কৰিলে সদায় 180 হয় গতিকে 4 3 অনুপাতটো আমাক দিয়া আছে সো অনুপাতটো আমি যোগ কৰি দিম 4 3 7 7 2 9 গতিকে 9x ৰ ভ্যালু হৈ যাব 180 ডিগ্ৰী ক্লিয়াৰ আছে তিনটা কোণ যোগ কৰিলে ইকুৱেল টু 180 ডিগ্ৰী সো x ৰ ভ্যালু কিমান হৈ যাব x ৰ ভ্যালু হৈ যাব 9 পূৰণটো এফালে গলে হৰণ হৈ যাব এবাৰ মই লিখি দিছো 180/9 মানে 20 ডিগ্ৰী হৈ গল ক্লিয়াৰ আছে সো x ৰ ভ্যালুটো 20 ডিগ্ৰী হল গতিকে আটাইতকৈ সৰু কোণটো কিমান হ'ব টুৱাইস x হ'বনে গতিকে 2 * 20 ডিগ্ৰী মানে 40 ডিগ্ৰী হৈ যাব অপশন বি টো কারেক্ট আনসার যে আটাইতকৈ সৰু কোণটোৰ মান 40 ডিগ্ৰী নিশ্চয় বুজি পালে আমি কেনেকৈ কৰিলো আমি কি কৰিছো যে আমি গম পাও তিনটা কোণৰ অনুপাত এটা কোণটো আমি ধৰিছো টুৱাইস x এটা কোণটো ধৰিছো 3x আনটো কোণ ধৰিছো 4x আৰু তিনটা কোণ আমি এনেকৈ যোগ কৰি দিছো যোগ কৰিলে 180 ডিগ্ৰী হ'ব গতিকে 180 লিখিছো তিনটা কোণ যোগ কৰিলে 4 3 7 7 2 9x হল 9x ৰ ভ্যালুটো 180 ডিগ্ৰী গতিকে x ৰ ভ্যালুটো আমি পালো 20 ডিগ্ৰী x ৰ ভ্যালু 20 ডিগ্ৰী মানে আটাইতকৈ সৰুটো কিমান হৈ যাব টুৱাইস x মানে 2 * 20 ডিগ্ৰী মানে 40 ডিগ্ৰী কিবা কনফিউজন আছে নেকি ক্লিয়াৰ টো নিশ্চয় হৈছে কোনো কনফিউজন নাই বেছি যদি স্পিডত হৈছে কমেন্টত লিখিব আপোনালোকে স্লো কৰি লব পাৰিব সেটিংটো তাৰ নেক্সট চাও তাৰ নেক্সট এজৰ প্ৰবলেম আছিল আমাক যেনেকৈ প্ৰশ্নত কৈছে মাত্ৰ তেনেকৈ কৰি যাম আনসাৰ নিজে নিজে ওলাব আমাক দিছে সুমাই ইজ টুৱাইস এজ অল্ড এজ হাৰ ব্ৰাদাৰ সুমাই তাৰ ভায়েকৰ দুগুণ হয় সুমাৰ বয়স তাৰ ভায়েকৰ বয়সৰ দুগুণ হয় গতিকে আমি সুমাৰ ভায়েকৰ বয়সটো x ধৰিছো তেনেহলে সুমাৰ বয়সটো কিমান হ'ব টুৱাইস x হ'ব কাৰণ টুৱাইস বুলি কৈছে চাওক দুগুণ বুলি কৈছে ক্লিয়াৰ আছে সুমাই ইজ টুৱাইস এজ অল হাৰ ব্ৰাদাৰটো আমি ধৰিলো x হয় গতিকে সুমাৰ বয়সটো টুৱাইস x হ'ল ইয়াৰ লৈকেটো ক্লিয়াৰ আছে তাৰ নেক্সট কি কৈছে চাওক 6 বছৰৰ পিছৰ কথা কৈছে 6 ইয়াৰ্স টাইম গতিকে 6 বছৰৰ পিছত কলে আমি দুইটাৰ লগত 6 প্লাস কৰি দিম সুমাৰ ভায়েকৰ লগতো 6 প্লাস কৰিলো আৰু সুমাৰ লগতো 6 প্লাস কৰিলো 6 বছৰৰ পিছত তাহাতৰ বয়সৰ যোগফলটো গোটেইবিলাক যোগ কৰি দিব কৈছে যোগফলটো কিমান হ'ব 39 হ'ব গতিকে 39 লিখিলো ক্লিয়াৰ আছে একো কনফিউজন নাই তাৰ নেক্সট x + 2x মানে 3x + 6 + 6 মানে 12 = 39 + 12 টো ইফালে গলে -12 হৈ যাব মুখে মুখে কৰিব পাৰিব সো 3x ৰ ভ্যালু হৈ যাব 27 মানে x ৰ ভ্যালুটো হৈ যাব 9 ক্লিয়াৰ আছে x ৰ ভ্যালু 9 মানে সুমাৰ বয়সটো কিমান হ'ব 2 9 গুণ 18 বছৰ কিমান বছৰ 18 বছৰ আমাক সুমাৰ বয়সটো ওলাব লাগে সো অপশন সি টো কারেক্ট আনসার যে 18 বছৰ নিশ্চয় বুজি পালে আমাক দিয়া আছিল কি দিয়া আছিল আমাক কৈছে যে সুমাৰ বয়সটো তাৰ ভায়েকৰ দুগুণ হয় সো সুমাৰ ভায়েকৰ যদি x হয় তাৰ বয়সটো হৈ যাব টুৱাইস x
ছবছৰৰ পিছৰ কথা কৈছে গতিকে ইয়াত 6 যোগ কৰিছোঁ আপোনাৰ বৰ্তমান বয়স যদিহে 25 বছৰ হয় ছবছৰৰ পিছত কিমান হ'ব আৰু 6 যোগ কৰি দিম মানে ছবছৰৰ পিছত 31 বছৰ হ'ব একেই কনসেপ্ট ইয়াত এপ্লাই কৰিছোঁ ছবছৰৰ পিছত কৈছে গতিকে দুইটাৰ লগত 6 যোগ কৰিছোঁ তাহাতৰ বয়সৰ যোগফল কৈছে গতিকে দুইটাৰ লগত যোগ কৰি দিলোঁ যোগফলটো 39 হ'ব কৈছে গতিকে 39 লিখিলোঁ x ৰ ভ্যালু পাই গলো 9 x ৰ ভ্যালু 9 মানে সুমাৰ বয়স হৈ যাব 18 বছৰ ক্লিয়াৰ আছে তাৰ নেক্সট চাওক এই প্ৰশ্নটো আমি আগতো কৰিছো বেলেগ এটা প্ৰশ্ন পেপাৰটো আহিছিল ৰিপিট প্ৰশ্ন হয় দুবাৰ আহিছে প্ৰশ্নটো চাও এ মেন পাৰচেজ টু ফেন ফৰ 2160 এজন মানুহে দুখন ফেন একেলগে কিনিছে আৰু দাম দিছে 2160 টকা দুখন ফেন একেলগে কিনিছে আৰু দাম ভৰিছে 2160 টকা তাৰ নেক্সট কি কৰিলা বাই সেলিং ওয়ান ফেন at a profit of 15% and the other at a loss of 90% he neither gains nor losses in the whole transaction ভালকে শুনিব কি কৈছে যে তেওঁ এখন ফেন 15% লাভত বিকিলে আনখন ফেন 9% লোকসানত বিকিলে আৰু বিক্ৰী কৰাৰ পিছত তেখেতৰ লাভো হোৱা নাই লোকসানো হোৱা নাই মানে পকেটত পইচা হুমুৱাও নাই পকেটৰ পৰা পইচা যোৱাও নাই লাভো নহল লোকসানো নহল ক্লিয়াৰ আছে ইয়াৰলৈকে ফেন দুখনৰ কিনা দামটো ওলাব লাগে দুখন ফেন একেলগে 2160 টকাত কিনিছিলে তাৰে এখন ফেনটো 15% লাভত বিকিলে তাৰে এখন ফেনটো 9% লোকসানত বিকিলে আৰু বিকা পিছত তেখেতৰ লাভো হোৱা নাই লোকসানো হোৱা নাই বৰ্তমান কিনা দামটো ওলাব লাগে ঠিক আছে আমি কি কৰিম ভালকে চাব মই ধৰি লৈছো এখন ফেনৰ কিনা দামটো x টকা হয় এখন ফেনৰ কিনা দামটো x টকা হয় তেনহলে সেকেন্ড ফেনটো কিমান হৈ যাব 2160 - x হবনে নহয় মই যদি এখন দুটা মৰ্টন আপোনালোকে একেলগে 10 টকাত কিনিলে দুটা মৰ্টন একেলগে 10 টকাত কিনিলে এটা মৰ্টনৰ দাম যদি 4 টকা হয় আনটো মৰ্টনৰ দাম কিমান হ'ব 10 - 4 মানে 6 টকা হ'ব হবনে দুটা মৰ্টন যদি 10 টকাত কিনে এটা মৰ্টনৰ দাম যদি 4 টকা হয় আনটো মৰ্টনৰ দাম কিমান হ'ব 10 - 4 হ'ব ক্লিয়াৰ আছে একে কনসেপ্ট ইয়াত এপ্লাই কৰিছো এখন ফেনটো ধৰিছো কিনা দামটো কষ্ট প্ৰাইসটো x হয় তেনহলে সেকেন্ড ফেনখনৰ কিমান হ'ব দুটা ফেন একেলগে 2160 কিনিছিলে গতিকে 2160 - x হ'ল ইয়াৰ লাগি ক্লিয়াৰ আছে কোনো কনফিউজন নাই তাৰ নেক্সট আমাক কি বুলি কৈছে তেখেতে এখন ফেনত 15% লাভ হ'ল গতিকে 15% অফ x আনখন ফেনত 9% লোকসান হ'ল গতিকে 9% আনখন ফেনৰ দামটো লিখিছো 2160 - x আৰু তেখেতৰ লাভো হোৱা নাই লোকসানো হোৱা নাই মানে লাভ আৰু লোকসানটো সমান হৈছে তেখেতৰ যদিহে 150 টকা লাভ হৈছে তেখেতৰ 150 টকা লোকসানো হৈছে তেতিয়াহে লাভ বা লোকসান একো নহব তেখেতৰ নিশ্চয় বুজি পাইছে যদিহে 200 টকা লাভ হৈছিল তেনেহলে এখন ফেন বিকি যদিহে 200 টকা লাভ হৈছে আনখন ফেন বিকি পিনি 200 টকা লোকসান হৈছে তেতিয়াহে লাভ বা লোকসান একো নহব সমান হ'ব দিটাও নিশ্চয় বুজি পাইছে সো আমি হেতু কনসেপ্ট এপ্লাই কৰিছো যে প্ৰথম ফেনখনত 15% লাভ হ'ল সেকেন্ড ফেনখনত 9% লোকসান হ'ল দুইটাও সমান হয় তেতিয়াহে ট্ৰানজেকচনটো লাভো হোৱা নাই লোকসান হোৱা নাই গতিকে সমান চিন দিছো ক্লিয়াৰ আছে সো আমি তাৰ নেক্সট কি কৰিলো ইফ পাৰ্সেন্টেজ a পাৰ্সেন্টেজ ক্যান্সেল গুছি গল সো সেকেন্ড হাইট আমি পাৰ্সেন্টেজ সিম্বল দিয়া নাই ক্যান্সেল কৰিলো অফ মানে মাল্টিপ্লাই গতিকে 15x থাকিলে এফালে 9 * 2160 - x থাকিলে ক্লিয়াৰ আছে তাৰ নেক্সট আমি আৰু কাটাকাটি কৰিলো 3 ৰে কাটলো ইয়াক 5 বাৰ গল 3 ৰে কাটলো ইয়াক 3 বাৰ যাব গতিকে এফালে 5x থাকিলে এফালে 3 * 8 থাকিলে মাল্টিপ্লাই কৰি ব্ৰেকেটটো অতৰাইলো 3 * 2160 কৰিলে আমি পালো 6480 আৰু 3 - x 3 * x মানে -3x হ'ল ক্লিয়াৰ আছে সো -3x to এফালে গলেকে +3x হ'ব 5 + 3 মানে 8x হ'ল 8x ৰ ভ্যালু পালো 6480 গতিকে x ৰ ভ্যালু হৈ যাব 810 টকা মানে এখন ফেনৰ কিনা দামটো 810 টকা আৰু 810 সকল অপচন সি আছে গতিকে অপচন সি টু কাৰেক্ট আনসাৰ যে এখন ফেনৰ দাম 810 টকা হয় গতিকে আনখন ফেনৰ দাম কিমান হ'ব 2160 - 810 মানে হৈ যাব 1350 টকা সো অপচন সি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কনফিউজন থাকিব নালাগে সো ভিডিওটো দীঘল হৈ গৈছে গতিকে মই বেছি এক্সপ্লেইন নকৰো ৰিপিট কৰি চাই দিব আগৰ কোৱেশ্চন পেপাৰটো মই পঢ়াইছিলো এটা কথা মনত ৰাখিব এখন ফেন x ধৰিছো গতিকে আনখন ফেন 2160 - x হ'ল তেখেতৰ লাভো হোৱা নাই লোকসানো হৈছে হোৱা নাই গতিকে লাভ আৰু লোকসান সমান হৈছে সেই কাৰণে এখন ফেনত 15% লাভ হ'ল আনখন ফেনত 9% লোকসান হ'ল দুইটাও সমান বুলি দিছো ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সটলৈ আমি যাম ভালকে চাওক কি দি আছে ফাইন্ড দা লেন্থ অফ এ কৰ্ড হুইচ ইজ এট এ ডিস্টেন্স অফ 5 cm ফ্ৰম দা সেন্টাৰ অফ এ সাৰ্কেল অফ ৰেডিয়াস 13 cm মুখে মুখে ওলাই যাব যদি আপুনি ভালকে চাই কি হয় যে এটা বৃত্তৰ জিয়াডালৰ মান ওলাব দিছে জিয়া মানে কি হয় বৃত্তৰ কৰ্ড মানে কি হয় যেতিয়া এটা পইণ্টৰ পৰা আনটো পইণ্টলৈ এনেকৈ আমি আঁকি দিওঁ বৃত্তৰ বাউণ্ডাৰী এটা পইণ্টৰ পৰা আনটো পইণ্টলৈ এনেকৈ আঁকিলে এইটো এটা জিয়া হয় 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 নিশ্চয় গম পাইছে আৰু চেণ্টাৰৰ মাজেদি গ'লে মানে তাকে আমি
ব্যাস বুলি কওঁ বা ডায়ামিটাৰ বুলি কওঁ এইটো আপোনালোকে গম পায় এতিয়া আমাক জিয়াডালৰ মান ওলাব দিছে যিটো বৃত্তটোৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত আছে এইটো বৃত্তৰ কেন্দ্ৰ হয় তাৰ পৰা 5 সেন্টিমিটাৰ দূৰ 5 সেন্টিমিটাৰ দূৰত আমি এটা জিয়া আঁকিব লাগিব গতিকে আমি জিয়া বা কোড এটা আঁকি দিলোঁ ক্লিয়াৰ আছে 5 সেন্টিমিটাৰ দূৰত আছে আৰু বৃত্তটোৰ ব্যাসাৰ্ধটো 13 সেন্টিমিটাৰ ৰেডিয়াছটো 13 সেন্টিমিটাৰ ৰেডিয়াছ মানে চেণ্টাৰৰ পৰা ইয়ালৈকে কিমান দিয়া আছে 13 সেন্টিমিটাৰ দিয়া আছে এতিয়া দেখা পালে এনেকৈ আপোনালোকে কি ফৰ্ম কৰিছে এইটো এটা আমাৰ সমকোণী ত্ৰিভুজ ফৰ্ম কৰিছে ৰাইট এংগল ট্ৰাইংগল ফৰ্ম কৰিছে য'তেই ৰাইট এংগল ট্ৰাইংগল হয় তাতে আমি কি এপ্লাই কৰিব পাৰোঁ পাইথাগোৰাছৰ থিয়ৰিয়াম এপ্লাই কৰিব পাৰোঁ যদিহে নাম দি দিওঁ এইটো এ এইটো বি এইটো চি ক্লিয়াৰ আছে সো আমি ইয়াৰ পৰা বি চি ভ্যালুটো ওলাব পাৰিম নে নিশ্চয় পাৰিম বি চি ভ্যালুটো ওলাবলৈ কেনেকৈ পাৰিম এইটো এ এইটো বি এইটো চি হ'লে আমি কি গম পাওঁ পাইথাগোৰাছৰ থিয়ৰিয়াম মানে এ চি স্কোৱাৰ মানে কৰ্ণ স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ সো এ চি স্কোৱাৰ মানে 13 স্কোৱাৰ ইকুৱেল টু এ বি স্কোৱাৰ মানে 5 স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ মুখে মুখে ওলাই আছে আচলতে 144 মানে 12 ওলাব সো এইটো 169 হ'ব 5 স্কোয়ার এফালে আনলে মাইনাস হৈ যাব প্লাস টু এফালে আনলে মাইনাস হ'ব 5 স্কোয়ার মানে 25 ইকুয়াল টু BC স্কোয়ার মানে হৈ যাব 144 ইকুয়াল টু BC স্কোয়ার গতিকে 144 স্কোয়ারটো কিমান হ'ব 12 হ'ব গতিকে BC মানে আমি পালো 12 BC মানে ইয়াৰ পৰা ইয়ালৈকে হয় গতিকে গোটেই জিয়াডাল ওলাব লাগে ইয়াৰ দুগুণ কৰি দিম ইয়ালৈকে আমি আঁকিব লাগিব গতিকে BC ৰ দুগুণ কৰি দিম 12 ৰ দুগুণ কিমান হ'ব 24 হ'ব সো অপচন বি টু কাৰেক্ট আনসাৰ কিবা কনফিউজন আছে নেকি মোক একেবাৰে সহজত ওলাই আছে কনফিউজন থাকিব না লাগে আমাক কি বুলি কৈছে এটা বৃত্তৰ জিয়াডালৰ মান ওলাব লাগে জিয়া মানে কোডডালৰ গোটেইডালৰ মান ওলাব লাগে আমাক দি আছে কিমান দূৰত আছে 5 সেন্টিমিটাৰ দূৰত আছে তাৰ ব্যাসাৰ্ধ দি আছে 13 সেন্টিমিটাৰ আমি দেখা পালো এটা ৰাইট এংগল ট্ৰাইংগল অৰ্থাৎ কি সমকোণী ত্ৰিভুজৰ ফৰ্ম কৰিছে তাৰ পৰা আমি এই ভূমি BC টো ওলাই ললো ইয়াৰ পৰা ইয়ালৈকে BC টো ওলাই ললো আমি নিশ্চয় গম পাইছে এই BC টো আমি 12 পালো তাক দুগুণ কৰিলে আমাৰ গোটেই জিয়াডাল ওলাই যাব গতিকে তাৰ দুগুণটো 24 সেন্টিমিটাৰ অপচন বি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট চাওক এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় অলপমান কনফিউজন লাগিব পাৰে গতিকে ভালকে চাব কনসেপ্টটো এ স্কোয়াৰ পাৰ্ক হেজ ইচ সাইড অফ 100 মিটাৰ এটা স্কোয়াৰ পাৰ্কৰ কথা কৈছে গতিকে মই এটা স্কোয়াৰ পাৰ্ক আঁকি লৈছো দেখা পাইছে তাৰ প্ৰত্যেকটো সাইড কিমান আছে 100 মিটাৰ আছে সো মই 100 মিটাৰ দিছো তাৰ নেক্সট কি বুলি কৈছে at each corner of the park there is a flower bed in the form of a quadrant of radius 14 meter ভালকে চাব প্ৰত্যেকটো কৰ্নাৰত পাৰ্কৰ প্ৰত্যেকটো চুকত বা প্ৰত্যেকটো কৰ্নাৰত কি আছে কোৱাড্ৰেন্ট আকাৰত 14 মিটাৰ ব্যাসাৰ্ধযুক্ত একোটা ফুলৰ বিছনা আছে গতিকে কোৱাড্ৰেন্ট মানে কি হয় যেতিয়া সাৰ্কেল এটা চাৰি ভাগৰ এভাগটো ক'ব কোৱাড্ৰেন্ট বুলি বৃত্ত এটাৰ চাৰি ভাগৰ এভাগ অৰ্থাৎ এইটো দেখা পাইছে চাৰি ভাগৰ এভাগ কৰি দিছো ইয়াক ক'ব কোৱাড্ৰেন্ট বুলি অৰ্থাৎ কোৱাড্ৰেন্ট মানে 1/4 অফ এ সাৰ্কেল ক্লিয়াৰ আছে সো আমাক ইয়াত প্ৰশ্নত কি কৈছে প্ৰত্যেকটো কৰ্ণত আমাক কোৱাড্ৰেন্ট আঁকিব দিছে কোৱাড্ৰেন্ট আকাৰত ফুলৰ ইয়াত সো এটা ফুলৰ বিছনা হয় এটা ফুলৰ বিছনা হয় কোৱাড্ৰেন্ট আকাৰত সাৰ্কেলৰ 1/4 অংশ লৈছে সো এটা ফুলৰ বিছনা আছে বুলি কৈছে ফ্লাৱাৰ বেড আছে ঠিক আছে তাৰ ৰেডিয়াসটো কিমান দিয়া আছে ৰেডিয়াসটো 14 সেন্টিমিটাৰ দিয়া আছে ৰেডিয়াস মানে ইয়াৰ পৰা ইয়ালৈকে 14 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালে 14 ইয়াৰ পৰা ইয়ালে 14 ইয়াৰ পৰা ইয়ালে 14 সেন্টিমিটাৰ আমাক এৰিয়া ওলাব দিছে অফ দা ৰিমেইনিং অফ দা পাৰ্ক এইখিনি বাহিৰে বাকি এই অংশবিলাকৰ এৰিয়াটো ওলাব লাগে ঠিক আছে আমি কি কৰিম ফাৰ্ষ্টত গোটেই এই স্কোয়াৰটোৰ এৰিয়া ওলাই লম ফাৰ্ষ্টত গোটেই স্কোয়াৰটোৰ যদি হে এৰিয়া ওলাম কি হ'ব এৰিয়া অফ স্কোয়াৰ মানে কি হয় সাইড স্কোয়াৰ হয় সাইডটো আমাৰ দি আছে 100 গতিকে 100 স্কোয়াৰ হ'ব 100 স্কোয়াৰ মানে 100 দুটা মাল্টিপ্লাই হ'ব 100 দুটা মাল্টিপ্লাই হলে কিমান হ'ব 10000 মিটাৰ স্কোয়াৰ ক্লিয়াৰ আছে এইটো আমি কাৰ ওলালো গোটেইটোৰে এৰিয়া ওলালো হয়নে গোটেইটো এৰিয়া ওলাই গ'ল তাৰ পৰা কি এৰিয়াটো মাইনাস কৰিব লাগিব এই কোৱাড্ৰেন্টৰ এৰিয়াটো মাইনাস কৰিব লাগিব তেতিয়া আমি বাকি ৰিমেইনিং পাৰ্টটো পাম হয়নে গতিকে কোৱাড্ৰেন্টৰ এৰিয়া কেনেকৈ ওলাম আমি কি গম পাওঁ সাৰ্কুলাৰ এৰিয়াটো কি গম পাওঁ সাৰ্কুলাৰ এৰিয়া মানে পাই r স্কয়াৰ হয় ইয়ালৈকেটো ক্লিয়াৰ আছে সো কোৱাড্ৰেন্ট মানে কি হ'ব তাৰ 1/4 অংক হৈ যাব গতিকে 1/4 অংক হৈ গ'ল 1/4 অংক কোৱাড্ৰেন্ট কেটা আছে চাৰিটা আছে এটো এটা আছে এটো এটা আছে এটো এটা আছে এটো এটা আছে গতিকে চাৰিটা আছে কাৰণে 4 এ মাল্টিপ্লাই হ'ব ক্লিয়াৰ আছে নে মই কি কৰিলো আমি কোৱাড্ৰেন্টৰ এৰিয়া ওলাব বিচাৰিছো কোৱাড্ৰেন্ট মানে এই অংশবিলাকৰ এৰিয়া ওলাব বিচাৰিছো কেনেকৈ ওলাম এৰিয়া আমি সাৰ্কুলাৰ এৰিয়াটো গম পাওঁ সাৰ্কুলাৰ এৰিয়াটো হয় পাই r স্কয়াৰ তাৰ 1/4 হৈ যাব কোৱাড্ৰেন্ট সো 1/4 ওলালো এনেকুৱা কেটা আছে চাৰিটা আছে এটো এটা আছে দুটা আছে তিনটা আছে চাৰিটা আছে গতিকে আমি 4 ৰে মাল্টিপ্লাই কৰিম ক্লিয়াৰ আছে সো 4 4 প্ৰথমতে কেনসেল গ'ল
পাই মানে 22/7 হয় আর মানে ৰেডিয়াছটো আমাক দিয়া আছে চাওক 14 মিটাৰ ব্যাসাৰ্ধ দিয়া আছে 14 মিটাৰ গতিকে 14 ইনটু r স্কয়াৰ মানে 14 দুটা মাল্টিপ্লাই সো 7 এ ইয়াক দুবাৰ গুছি গল সো 22 ইনটু 28 হৈ যাব মানে 616 মিটাৰ স্কয়াৰ হৈ গল ক্লিয়াৰ আছে এটা গোটেই এৰিয়াটোৰ পৰা যদি আমি এই কোৱাড্ৰেন্টৰ এৰিয়াটো মাইনাস কৰি আমাৰ এই ৰিমেইনিং পৰ্চনটোৰ এৰিয়া ওলাই যাব সো গোটেই এৰিয়াটো আছিল 10000 তাৰ পৰা 616 আমি মাইনাস কৰি দিম মানে হৈ যাব 10 ৰ পৰা 4 হৈ যাব 9 হ'ব 9 ৰ পৰা 1 গলে 8 হৈ যাব 9 ৰ পৰা 6 গলে 3 হৈ যাব 9 হ'ব 9384 মিটাৰ স্কয়াৰ অপচন ডি আছে সো অপচন ডি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে অলপমান দীঘল হয় ভালকে বুজি লওক আপোনালোকে আমি ফাৰ্ষ্টত গোটেই স্কয়াৰটোৰ এৰিয়া ওলালো গোটেই স্কয়াৰটো এনেকৈ এৰিয়া ওলাই ললো সেই এৰিয়াৰ পৰা এই কোৱাড্ৰেন্টৰ এৰিয়া এইখিনি পৰ্চন মাইনাস কৰিলো আমাৰ বাকি এই পৰ্চনটো ওলাই গল নিশ্চয় বুজি পালে ফাৰ্ষ্টত স্কয়াৰটোৰ এৰিয়া 10000 মিটাৰ স্কয়াৰ তাৰ পিছত কোৱাড্ৰেন্টৰ এৰিয়া ওলালো কোৱাড্ৰেন্টৰ এৰিয়া কেনেকৈ ওলাই সাৰ্কুলাৰ এৰিয়াৰ 4 ভাগৰ 1 অংশ কৰিলো এনেকুৱা কেটা আছে 4টা আছে সো 4 ৰে মাল্টিপ্লাই কৰিলো 616 মিটাৰ স্কয়াৰ পালো হেতু মাইনাস কৰিলো এটো আনসাৰ হয় বুজাওতে টাইম লাগিছে বুজিবলে টাইম লাগিছে কৰিবলে এক্সামত টাইম না লাগে তাৰ নেক্সট চাও এটো আসলে আমাৰ ট্ৰিগোনোমেট্ৰিৰ পৰা এটো এটা প্ৰশ্ন আহিছিলে এ টাৱাৰ ষ্টেণ্ডছ ভাৰ্টিকেলি অন দা গ্ৰাউণ্ড ঠিক আছে এটা স্তম্ভ মাটিৰ পৰা থিয়কৈ আছে বুলি কৈছে গতিকে এই মাটিটো এটো মাটিৰ পৰা আমি থিয়কৈ এটা স্তম্ভ আঁকি ললো ঠিক আছে তাৰ নেক্সট কৈছে from a point on the ground which is 50 meter away from the foot of the tower যে 15 মিটাৰ আঁতৰৰ মাটিৰ এটা বিন্দুৰ পৰা স্তম্ভৰটো শীৰ্ষ বিন্দুৰ উলম্ব কোণৰ মানটো 60 ডিগ্ৰী দিয়া আছে ঠিক আছে এংগল অফ এলিভেশনটো দিয়া আছে আমাৰ 60 ডিগ্ৰী এনেকুৱা ধৰণৰ যদিহে প্ৰশ্ন আপোনালোকৰ আহে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে সদায় আপোনালোকে এটা ৰাইট এংগল ট্ৰায়াঙ্গল আঁকিব সদায় এটা সমকোণী ত্ৰিভুজ আঁকিব তাৰ আপোনালোকে এই এংগলটো সদায় দি দিব 60 ডিগ্ৰী এটোটো ৰাইট এংগল হয় মানে এটোটো 90 ডিগ্ৰী হ'ব ইয়াৰ লগত একো খেলিমেলি কৰিবল নাই সদায় আপোনালোকে এই এংগলটো যেটো এংগল দিয়া থাকে প্ৰশ্নত হেতু বহাই দিব এটো 60 ডিগ্ৰী দিয়া আছে 60 ডিগ্ৰী আছিল এটা আমাক স্তম্ভ কথা কৈছে এটো আসলে এটা স্তম্ভ হয় তাৰ পৰা 15 মিটাৰ আঁতৰত বুলি কৈছে চাও গতিকে ইয়াৰ পৰা আমি 15 মিটাৰ এফালে গুছি আহিলো 15 মিটাৰ আঁতৰত আমি এফালে গুছি আহিলো 15 মিটাৰ আঁতৰ এটা পইণ্ট লব দিছে তাৰ পৰা এই এংগল অফ এলিভেশন তো আমাক দিয়া আছে 60 ডিগ্ৰী সো 60 ডিগ্ৰী দিলো এটা আমাক কি ওলাব দিছে চাও আমাক ওলাব দিছে স্তম্ভটোৰ উচ্চতা মানে এই আমাক যদিহে নাম দিও এ বি সি নাম দিও আমাক এই এ বি মানটো ওলাব দিছে কিমান হাইট হয় স্তম্ভটোৰ হেতু ওলাব লাগে ঠিক আছে এটো হল ট্ৰিগোনোমেট্ৰি এটা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা পালে এটা হাৰি মনত থব লক ভুক আৰু লঘু লক মানে লম্ব বাই কৰ্ণ এটো হল লম্ব এটো হল কৰ্ণ আৰু ভুক মানে ভূমি বাই কৰ্ণ আৰু লঘু মানে লম্ব বাই ভূমি এটা আমি লম্বটো ওলাব লাগে লাগেনে লম্বটো ওলাব লাগে এটো আমি ওলাব লাগে আমাক দিয়া আছে ভূমিটো গটিকে লম্ব আৰু ভূমি মানে আমি 10 ৰ ভ্যালুটো ওলাব লাগিব গটিকে 10 60 ডিগ্ৰী মান লৈছো 10 60 ডিগ্ৰী মানে লব এ ল মানে লম্ব হৈছে এ ভূ মানে ভূমি হৈছে দেখা পাইছে লম্ব বাই ভূমি লিখিলো সেই কাৰণে আমি লম্বটো ওলাব লাগে মানে আমি এ বি মানটো ওলাব লাগে আমাক ভূমিটো কিমান দিয়া আছে 15 দিয়া আছে গটিকে ভূমিটো 15 লিখিলে ক্লিয়াৰ আছে ইয়াৰ লৈকে সো 10 60 ডিগ্ৰী মানটো কিমান হয় √3 হয় তাৰ নেক্সট এ বি ইকুৱেল কিমান হ'ব 15 √3 হৈ গল 15 √3 মানে এটোৱে কাৰেক্ট আনসাৰ হয় অপচন বি আছে 15 √3 দেখা পাইছে আপোনালোকে মুখতে ওলাই যায় সব একেবাৰে সিম্পল হয় মাত্ৰ বুজিবলে টাইম লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা পালে ডাইৰেক্টলি আপোনালোকে এনেকা ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিব যেটো এংগল দিয়া আছে সেই এংগলটো ইয়াত বহাই দিব বা প্ৰশ্নটো বুজিলে ওলাই যায় একেবাৰে সহজত আমাক কি বুলি কৈছে এটা স্তম্ভ বুলি কৈছে এটা স্তম্ভ আঁকিলো ফাৰ্ষ্টত আমি নাম দি দিলো এ বি তাৰ পৰা 15 মিটাৰ আঁতৰত আহিব দিছে ইয়াৰ পৰা 15 মিটাৰ আঁতৰত ইয়ালৈকে গুছি আহিলো আমি 15 মিটাৰলৈ দিয়া আছে এটা পইণ্ট লব দিছে তাৰ আমাৰ কি উলম্ব কোণৰ মান দিয়া আছে 60 ডিগ্ৰী গতিকে 60 ডিগ্ৰী বহাই দিলো আমাক ওলাব দিছে হাইটটো ওলাব লাগে চাও হাইটটো মানে ইয়াৰ পৰা ইয়ালৈকে ওলাব লাগে সো আমাক ভূমি আৰু কৰ্ণৰ ৰিলেচন লব লাগে ভূমি আৰু কৰ্ণৰ ৰিলেচন মানে আমি 10 ৰ ভ্যালুটো লব লাগিব গতিকে 10 60 ডিগ্ৰী মান লৈছো 10 60 ডিগ্ৰী মানে লম্ব বাই ভূমি হয় ভ্যালু বিলাক পুট কৰি দিলো লম্বটো এ বি টো এ বি হলো ভূমিটো আমাক দিয়া আছে 15 বহালো আৰু 10 60 ডিগ্ৰী মানটো √3 হয় সো √3 লিখিলো গতিকে এ বি ইকুৱেল টু 15 √3 হ'ল অপচন বি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো কনফিউজন থাকিব না লাগে চাও তাৰ নেক্সট চাও এটা প্ৰশ্ন আছে যে ইন এ ফ্লাৱাৰ বেড देयर आर 23 rose plants in the first row ঠিক আছে এটা ফুলৰ বিছনা আছিল প্ৰথম হাৰিত 23 টা গোলাপ ফুল আছিল দ্বিতীয় হাৰিত 21 টা আছিল চাও 21 ইন দা সেকেন্ড 19 ইন দা থাৰ্ড তৃতীয় হাৰিত 19 টা আছিল আৰু তেনেকৈ ক্ৰমান্বয়ে গৈ আছে
আৰু আমাক লাষ্টত এটা কথা কৈছে যে দেয়াৰ আৰ 5 ৰ'জ প্লাণ্টছ ইন দ্য লাষ্ট ৰ' শেষৰ শাৰীত কিমানটা আছে 5টা গোলাপ আছে চ' আমি আঁকি ল'লোঁ এটা চাওক বুজিবলৈ আঁকি লৈছোঁ এক্সামত এইবিলাক নেআঁকিলেও হ'ব আপোনালোকে প্ৰথম শাৰীত 23টা আছিলে ছেকেণ্ড শাৰীত 21টা আছিলে থাৰ্ড শাৰীত 19টা আছিলে এনেকৈ আহি আহি লাষ্ট শাৰীত 5টা আছে তেনেহ'লে কিমানটা মুঠ শাৰী আছে বুলি কৈছে চ' আমি উল্টাকৈ যদিহে লিখোঁ প্ৰথমত 5টা আছিলে তাৰ নেক্সট অড সংখ্যাবিলাক আছে চাওক অযুগ্ম সংখ্যা তাৰ নেক্সট 7টা হ'ব তাৰ নেক্সট 9টা হ'ব তাৰ নেক্সট 11টা তাৰ নেক্সট 13টা তাৰ নেক্সট 15টা তাৰ নেক্সট 17টা তাৰ নেক্সট 19টা তাৰ নেক্সট 21টা তাৰ নেক্সট 23টা টোটাল কিমানটা আছে এটা শাৰী দুটা শাৰী তিনিটা শাৰী চাৰিটা শাৰী পাঁচটা শাৰী ছটা শাৰী সাতটা শাৰী আঠটা শাৰী নটা শাৰী 10টা শাৰী চ' অপশ্যন এ টো কাৰেক্ট আনচাৰ যে টোটেল ফুলৰ শাৰী কিমানটা থাকিব 10টা থাকিব ক্লিয়াৰ আছে কাৰণ আমাক প্ৰশ্নত কৈ দিছিলে যে প্ৰথম শাৰীত 23টা আছে তাৰ নেক্সট 21টা আছে তাৰ নেক্সট 19টা আহিছে মানে 2কে কমি আহিছে অযুগ্ম সংখ্যাবিলাক আছে আৰু লাষ্টৰ শাৰীত 5টা আছে গতিকে আমি 5ৰ পৰা আগবাঢ়ি গ'লোঁ প্ৰথমত 5টা তাৰ নেক্সট 7টা 9টা 11টা 13টা 15টা 17টা 19টা 21টা আৰু 23টা আছে মানে টোটেল 10 শাৰী আছে ক্লিয়াৰ আছে তাৰ নেক্সট টোটেল আমাৰ প্ৰশ্ন আছিলে 30টা তাৰে আজি আমি 17টা প্ৰশ্ন কৰিলোঁ কাৰণ বহুত দীঘল হৈ গৈছে ইতিমধ্যে ভিডিঅ'টো ইয়াৰ আৰু এটা ছেকেণ্ড পাৰ্ট আহিব কাৰণ বেছি দীঘল কৰিব বিচৰা নাই আপোনালোকৰ আমনি লাগিব তাৰ নেক্সট ভিডিঅ'ত আমি পৰৱৰ্তী প্ৰশ্নবিলাক ডিছকাছ কৰিম আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কৰি আহিছোঁ নিশ্চয় বুজি পাইছে কিবা কনফিউজন থাকিলে কমেণ্টত সুধিবলৈ নাপাহৰিব বাকী টপিক ৱাইজত আমি ভালকৈ ডিছকাছ নিশ্চয় কৰিম বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ